हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 9 ৰ গণিতৰ এক্সাৰসাইজ 8.2 যেটো আছে না হেতুৰ কোশ্চেন নাম্বাৰ 4 5 6 আৰু 7 টো আলোচনা কৰিম ওকে সো প্ৰথমতে কোশ্চেন নাম্বাৰ 4 টো চোৱা এটা আমাক দিয়া আছে এবিসিডি এটা ট্ৰেপিজিয়াম দিয়া আছে ইয়াৰ এবি সমান্তৰাল ডিসি এবি সমান্তৰাল ডিসি বিডি কৰ্ণ তাৰ পিছত ই বিন্দুটো এডিৰ মধ্যবিন্দু ই বিন্দুটো কৈছে কি এডিৰ মধ্যবিন্দু আৰু ই বিন্দুৰে যোৱা এবিৰ সমান্তৰালকৈ এইটো আমাৰ কি কৈছে এইটো এটা ৰেখা গৈছে নহয় ৰেখাটো এবিৰ সমান্তৰালকৈ পকা ৰেখাডালে বিসিক এফ বিন্দুত ছেদ কৰে তো আমাৰ বিসিক এফ বিন্দুত ছেদ কৰিছে দেখুৱাব লাগে এফ বিন্দুটো বিসিৰ মধ্যবিন্দু এফ বিন্দুটো এইটো এফ বিন্দু আছে নহয় এফ বিন্দুটো এই বিসিৰ মধ্যবিন্দু বুলি আমাৰ প্ৰমাণ কৰিব লাগে ওকে সো আমি ইয়াতে ধৰি ললো এইটো যে ৰেখাটো কৈছে এইটো আমাৰ এতে কোনটো বিন্দুত কাটিছে যিকোনো এটা বিন্দু দিব পাৰা পি বিন্দু দিছো ওকে এতিয়া চোৱা আমাৰ এইটো দেখাব লাগে এফ বিন্দুটো বিসিৰ মধ্যবিন্দু বুলি সো লিখিবা কেনেকৈ সলিউশন দি পেলাই প্ৰথমতে এইখিনি কথা কোশ্চেনৰ পৰা লিখিব লাগিব দিয়া আছে এবিসিডি ট্ৰেপিজিয়ামৰ এবি সমান্তৰাল ডিসি বিডি এডাল কৰ্ণ আৰু ই বিন্দু কি কৈছে ই বিন্দুটো এডিৰ মধ্যবিন্দু এইখিনি কথা সেম টু সেম লিখিবা তাৰ পিছত আৰু এটো লিখিবা আৰু দি পেলাই ওকে এবি সমান্তৰাল ইএফ বা ইএফ সমান্তৰাল এবি লিখি পেলাই দেখুৱাব লাগে যে এফ বিন্দুটো বিসিৰ মধ্যবিন্দু এইখিনি কথা কোশ্চেনৰ পৰা যেখিনি দিয়া আছে এইখিনি জাস্ট লিখিব লাগে কোশ্চেনৰ পৰা এইখিনিটো লিখিব পাৰিবা ওকে সো ইয়াৰ পিছত নেক্সট আমি কি কৰিব লাগিব এইটো পি বিন্দুত যে কাটিছে এইখিনি কথা তোমালোকে লিখি দিয়া আমি পি বিন্দুটো আমাক দিয়া নাছিল নহয় এটা আমি লিখিম ধৰা হল ইএফ ৰেখাই কি কৰিছে বিডি কৰ্ণক কোনটো বিন্দুত কাটিছে পি বিন্দুত কাটিছে ওকে সো এইখিনি কথা আমি লিখি ললো এতিয়া আমাক লব লাগিব ত্ৰিভুজ এডিবি ওকে ত্ৰিভুজ এডিবি এটা দিবা এতিয়া ত্ৰিভুজ এডিবি এটো এটা ত্ৰিভুজ হৈছে ওকে এতিয়া চোৱা এতিয়া এইটো যদি আমাৰ ইএফ টো যদি আমাৰ কি হয় এবিৰ সমান্তৰাল হয় তেনহলে ইপি টো আমাৰ সমান্তৰাল এবিৰ একেটা ৰেখা ওকে এই দুটো আমাৰ সমান্তৰাল সো আমি সেইখিনি কথা লিখিম ত্ৰিভুজ এডিবিৰ কি আছে এডি বাহুৰ মধ্যবিন্দু এডি বাহুৰ মধ্যবিন্দু কি আছে এডি বাহুৰ মধ্যবিন্দু ই আৰু ইপি ওকে ইপি সমান্তৰাল কি আমাৰ এবি ওকে এইটো আমাৰ সমান্তৰাল আছে এতিয়া সব তোমালোকৰ উপপাদ্য মতে কি আছে যদি এটা বিন্দুৰ মধ্যবিন্দুৰে যায় আৰু সেই ৰেখাডাল যদি আন এটা বাহুৰ আমাৰ সমান্তৰাল হয় তেনহলে এইটো যে যেটো আমাৰ নেক্সট যেটো বাহুক আমাক কি কৰিব কাটিব হেতু বিন্দুটো আমাৰ কি হ'ব সেই বাহুটোৰ মধ্যবিন্দু হ'ব ওকে এইখিনি কথা আমি পাইছিলো উপপাদ্য পাইছিলো সো হেতুৰ পৰা তেনহলে আমি কি ক'ব পাৰো এই বিডি টোৰ মধ্যবিন্দু কি পি বুলি আমি ক'ব পাৰো এতেকে লিখা এতেকে পি এ বিডিৰ মধ্যবিন্দু হৈ গৈছে এইখিনি আমি ক'ব পাৰো ওকে এটা তোমালোকে ব্ৰেকেটত দিব পাৰা উপপাদ্য মতে ওকে এইখিনি কথা তোমালোকে লিখি দিব পাৰা উপপাদ্য মতে ওকে ইয়াৰ পিছত এটা আকৌ দিয়া আকৌ এটা চোৱা আমাক কি কৈ দিয়া আছে কোশ্চেনত এবি সমান্তৰাল চিডি এইটোৰ সমান্তৰাল বুলি কৈছে আকৌ কি কৈছে ইএফ টো এবিৰ সমান্তৰাল তেনহলে চোৱা এইটোৰ সমান্তৰাল আকৌ এইটোৰ সমান্তৰাল তেনহলে এইটো আৰু এইটো সমান্তৰাল হ'ব ওকে এইখিনি কথা আমাৰ ইয়াতে লিখিব লাগিব যেহেতু এবি সমান্তৰাল চিডি আৰু কি আছে ইএফ সমান্তৰাল এবি ওকে এতিয়া চোৱা তেনহলে আমি কি লিখিব পাৰো এতেকে আমাৰ ইএফ সমান্তৰাল চিডি ওকে এইটোৰ পৰা আমি কি লিখিব পাৰো যদি আমাৰ ইএফ সমান্তৰাল চিডি হয় তেনহলে পিএফ টো একেটা ৰেখা সো পিএফ সমান্তৰাল আমি চিডি লিখিম পিএফ সমান্তৰাল চিডি আমি লিখিব পাৰো একেটা ৰেখা আমাৰ ইয়াতে আছে সো এইটো আমাৰ হৈ গল এতিয়া ত্ৰিভুজ কি আছে বিসিডি এইটো এটা ত্ৰিভুজৰ গঠন হৈছে ত্ৰিভুজ বিসিডিৰ কি আছে চোৱা এইটো বাহুৰ মধ্যবিন্দু কি পি বিন্দুটো আমি দেখাইছো না পি বিডিৰ মধ্যবিন্দু পি বিডি বাহুৰ মধ্যবিন্দু হৈছে সো এবিসিডিৰ বিডি বাহুৰ মধ্যবিন্দু
কি আছে পি আৰু পি এফ সমান্তৰাল CD ওকে পি এফ সমান্তৰাল CD আমি দেখালো সো এটো যদি আমি দেখাইছো তেনহলে আমাৰ কি হল সো এটা বাহুৰ মধ্যবিন্দু আৰু আমি এটা সমান্তৰাল দেখালো তেনহলে নেক্সট যেটো বাহু থাকিব হেতু বাহুৰ মধ্যবিন্দু হ'ব এটো দেখা পাইছে এতেকে আমি লিখি দিব পাৰিম এতেকে এফ বিসিৰ মধ্যবিন্দু এইখিনি লিখিলে তোমালোকৰ आंसर হৈ গল এটো আমাৰ দেখাব কৈছিল না সো শুন দেখুৱা হৈ গৈছে ওকে এইখিনি आंसर ইয়াৰ বিহত কোশ্চেন নাম্বাৰ 5 টো চাইছো ওকে ইয়াৰ আগতে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া যাতে নেক্সট আহিবলগীয়া ইম্পৰ্টেন্ট কোশ্চেনবোৰ তোমালোকে সকলোতকৈ আগত চাব পাৰা ওকে ইয়াৰ বিহত কোশ্চেন নাম্বাৰ 5 টো চাইছো ওকে এটো আমাক দিয়া আছে চোৱা ABCD সামান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু E আৰু F টো হৈছে E2 এইটো বাহুৰ মধ্যবিন্দু F2 এইটো বাহুৰ মধ্যবিন্দু ওকে দেখুৱা যে AF আৰু EC ৰেখাখণ্ডই কি কৰিছে BD কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰিছে এতিয়া AF আৰু CD আমাৰ আকিছে নহয় এইটো কি কৰিছে এই DB বা BD কোৱা এই BD কৰ্ণটো আছে না এটো সমানে ত্ৰিখণ্ডিত কৰিছে মানে DP সমান সমান PQ সমান সমান QB আমাক এটো দেখাব লাগে ওকে সমানে ত্ৰিখণ্ডিত কৰা বুলি দেখাব লাগে সো দিয়া সলিউশন দি কি লিখিবা দিয়া আছে এনেকুৱা লিখিবা দিয়া আছে ABCD সামান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু সেম টু সেম লিখিবা দেখুৱাব লাগে যে AF আৰু AC ৰেখাখণ্ডই BD কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে এইখিনি কথা কোশ্চেনৰ পৰা সেম টু সেম লিখিবা ইয়াৰ পিছত চোৱা এতিয়া নেক্সট যেটো আমাৰ প্ৰমাণ বুলি আহিব সেই প্ৰমাণটো চোৱা এতে প্ৰমাণ বুলি লিখিবলৈ এতিয়া চোৱা কি কৰিবা আমাৰ প্ৰথমতে আমাক কি কৈছে আমাৰ এই F টো কি কৈছে CD বাহুৰ মধ্যবিন্দু E2 AB বাহুৰ মধ্যবিন্দু নহয় সেইখিনি কথা লিখা যেহেতু ই কৈছে E আৰু F ক্ৰমে কোনটো বাহু AB আৰু CD বাহুৰ মধ্যবিন্দু এতেকে আমি কি লিখিব পাৰো এই AE বিন্দুটোক তেনহলে আমি কি লিখিব পাৰো হাফ অফ AE ইকুয়াল টু হাফ অফ AB লিখিব পাৰো ওকে এনেকুৱা কৰি চোৱাচোন লিখিব পাৰো নেকি এতেকে AE ইকুয়াল টু হাফ অফ AB আমি লিখিব পাৰো ওকে এটো লিখিব পাৰো তাৰ পিছত CD টোক আমি কি লিখিব পাৰো এটো লিখিব পাৰো নেকি চোৱাচোন CF ইকুয়াল টু হাফ অফ CD বুলি আমি লিখিব পাৰো ওকে লিখিব পাৰো নহয় পাৰো কাৰণ এটো আমাৰ মধ্যবিন্দু হয় দুটা সমান ভাগত ভাগ কৰিছে এতিয়া চোৱা এইটো যদি আমাৰ এনেকুৱা কৰিছে আকৌ আমাক কি কোৱা আছে ABCD এটা সামান্তৰিক ABCD এটা সামান্তৰিক আকৌ যেহেতু ABCD এটা সামান্তৰিক তেনহলে সামান্তৰিকৰ কি হয় বিপৰীত বাহুবিলাক আমাৰ কি হয় সমান আৰু সমান্তৰাল হয় তেনহলে আমাৰ AB এতেকে AB ইকুয়াল টু আমাৰ কি হ'ব CD হ'ব বিপৰীত বাহু আৰু AF নহয় AB সমান্তৰাল CD হ'ব ওকে বাহু দুটো আমাৰ সমান্তৰাল হয় এতিয়া চোৱা দুয়োফালে আমি হাফ পূৰণ দিব পাৰো হাফ অফ AB হাফ অফ CD এটো আমি কৰিব পাৰো দুয়োফালে আমি পূৰণ কৰিছো হাফ আৰু এটো চোৱা AB সমান্তৰাল যদি আমাৰ কি হয় CD ৰ লগত সমান্তৰাল হয় তেনহলে AE টো একেটা ৰেখা সো AE সমান্তৰাল আমি CF বুলি লিখিব পাৰো ওকে এটো লিখা AE সমান্তৰাল CF ওকে ক্লিয়াৰ এতিয়া চোৱা হাফ অফ AB ঠাইত আমি কি লিখিব পাৰো AE বুলি লিখিব পাৰো AE তাৰ পিছত হাফ অফ CD ঠাইত আমি CF লিখিব পাৰো ওকে এতিয়া আৰু AE সমান্তৰাল CF এতিয়া চোৱা এইটো চতুৰ্ভুজ AECF চতুৰ্ভুজ এটা হৈছে নহয় এইটো চতুৰ্ভুজৰ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল আৰু সমান দেখা পাইছা সমানো হৈছে সমান্তৰাল হৈছে এটা চতুৰ্ভুজৰ এজৰ বাহু সমান আৰু সমান্তৰাল হলে চতুৰ্ভুজটো আমাৰ কি হয় এটা সামান্তৰিক হয় ওকে এটা আমি জানো সো তেনহলে আমি এটো কি কৰিব পাৰো AECF এটা সামান্তৰিক এতেকে AECF এটা সামান্তৰিক ক্লিয়াৰ সো এইখিনি আমি ক'ব পাৰো যদি আমাৰ সামান্তৰিক হয় তেনহলে আমাৰ কি হ'ব AF সমান্তৰাল এইটো আৰু এইটোটো সমান্তৰাল দেখাইছো একেদৰে আমাৰ AF আৰু CE বাহুটো আমাৰ সমান্তৰাল হ'ব ওকে এতেকে AF সমান্তৰাল CE ওকে
এইটো আমি ক'ব পাৰোঁ। এইটো যদি ক'ব পাৰোঁ তেনেহ'লে চোৱা এতিয়া আমাৰ এটা ত্ৰিভুজ চোৱা, ত্ৰিভুজ চি কিউ ডি বা চি ডি কিউ, এইটো এটা ত্ৰিভুজ ল'ব পাৰা। অ'কে, চ' এইটো লৈছোঁ। এতিয়া ত্ৰিভুজ ডি চি কিউ, এইটো লোৱা ডি চি কিউ, ডি চি কিউৰ কি কি সমান সমান আছে চোৱা। এইটো আমি সমান্তৰাল দেখাইছোঁ। এতিয়া এইটোতো আমাৰ মধ্যবিন্দু বুলি কৈয়ে দিয়া আছে, চি ডি বাহুৰ মধ্যবিন্দু। এইটো লিখা ত্ৰিভুজ ডি চি কিউৰ চি ডি বাহুৰ মধ্যবিন্দু কি আছে এফ, আৰু যিটো আমাৰ পি এফ আছে। অ'কে, পি এফটো আমাৰ কিহৰ সমান্তৰাল? চিকুৰ সমান্তৰাল। এইটো চোৱা, এ এফটো যদি আমাৰ চি ইৰ সমান্তৰাল হয়, এ এফটো যদি চি ইৰ সমান্তৰাল হয়, তেনেহ'লে আমি এইটোৰ পৰা কি লিখিব পাৰোঁ? পি এফটো আমাৰ সমান্তৰাল হ'ব একেটা ৰেখা। চ' পি এফ সমান্তৰাল চি কিউ, এইটো আমি ক'ব পাৰোঁ। যদি আমাৰ এইটো আৰু একেটা ৰেখা আছে নহয়, জাষ্ট আমি মাজত ভাগ কৰি দিছোঁ, পি এফটো সমান্তৰাল চি কিউ বুলি আমি লিখিব পাৰোঁ। এতিয়া এটা বাহুৰ মধ্যবিন্দু এফ বুলি দেখালোঁ, আৰু পি এফ সমান্তৰাল চি কিউ। অ'কে, এইটো আমি ডাইৰেক্ট ইয়াৰ পৰা দিছোঁ। তেনেহ'লে চোৱা, এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু আৰু এই ৰেখাডাল কি হৈছে? আমাৰ তৃতীয় বাহুৰ আমাৰ সমান্তৰাল হৈছে। তেনেহ'লে আৰু এটা যে বাহু আছে, আৰু এটা বাহু কোনটো? এইটোতো মধ্যবিন্দু আছেই, আৰু এটা বাহু এইটো আছে নহয়, ডি কিউ, এইটো বাহুৰ মধ্যবিন্দু। তেনেহ'লে সেইটো হ'ব পি বিন্দুটো ডি কিউৰ মধ্যবিন্দু বুলি আমি ক'ব পাৰোঁ উপপাদ্য মতে। অ'কে, এতেকে পি ডি কিউৰ মধ্যবিন্দু হৈ গৈছে, সেইটো আমি ক'ব পাৰিছোঁ। চ' ইকুৱেল টু, তেনেহ'লে আমি কি লিখিব পাৰিম? এতেকে ডি পি ইকুৱেল টু পি কিউ আমি লিখিব পাৰোঁ। এতেকে ডি পি ইকুৱেল টু পি কিউ, এইটোক নাম্বাৰ দি থোৱা 1 নম্বৰ বুলি। ক্লিয়াৰ? চ' এইটো আমাৰ পিছত যাই পেলাই প্ৰয়োজন হ'ব। এতিয়া একেদৰে চোৱা, একেদৰে এ বি পি, এইটো এটা ত্ৰিভুজৰ গঠন হৈছে। অ'কে, এইখিনি বাৰু মুচি দিছোঁ। এইটো ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰোঁ চোৱা, ত্ৰিভুজটো আৰু একেদৰে লিখা, একেদৰে ত্ৰিভুজ এ বি পি, এ বি পিৰ কি কি আছে চোৱা। এ বি পিৰ ইটো আমাৰ কি? মধ্যবিন্দু বুলি কৈ দিয়া আছে। এ বি পিৰ কোনটো বাহু আছে? এ বি বাহু। এ বি বাহুৰ মধ্যবিন্দু হ'ল আমাৰ ই, আৰু যিটো আমাৰ চোৱা, এতিয়া এ এফ, এটা আমি দেখাইছোঁ নহয়, এ এফ সমান্তৰাল চি, এ এফ সমান্তৰাল চি ই, এই দুটা বাহু যদি আমাৰ সমান্তৰাল হয়, তেনেহ'লে এ পি সমান্তৰাল চি কিউ হ'ব। অ'কে, এইটো আমি ক'ব পাৰোঁ। এতেকে লিখা আৰু ই কিউ সমান্তৰাল এ পি, এইটো আমি ক'ব পাৰোঁ। এইটো বাহু সমান্তৰাল। এতিয়া চোৱা, এইটো বাহুৰ যদি মধ্যবিন্দু আছে আৰু এইটো এই ৰেখাটো এইটোৰ লগত সমান্তৰাল, তেনেহ'লে কিউটো কি হ'ব? এই বি পি বাহুটোৰ আমাৰ মধ্যবিন্দু হ'ব উপপাদ্য মতে। এতেকে কিউ বি পিৰ মধ্যবিন্দু হৈছে, তেনেহ'লে আমাৰ কি হ'ব? পি কিউ ইকুৱেল টু বি কিউ বা কিউ বি। অ'কে, এতেকে আমি লিখিব পাৰোঁ পি কিউ ইকুৱেল টু কিউ বি। চ' এইটোক দিয়া 2 নম্বৰ, এইটোক 1 দিছিলোঁ, এইটোক 2 দিয়া। এতিয়া 1 আৰু 2ৰ পৰা চোৱা, এ ডি পি সমান সমান পি কিউ, আকৌ পি কিউ সমান সমান কিউ বি। তাৰ মানে কি? গোটেইকেইটা বাহু আমাৰ সমান সমান, পি কিউ দেখা পাইছা। চ' এইটো আমাৰ সমান সমান হ'ব। এতেকে আমি লিখিব পাৰোঁ, এতেকে 1 and 2 ইমপ্লাইজ কৰি আমি কি লিখিব পাৰোঁ? ডি পি ইকুৱেল টু পি কিউ, এইটোতো আমাৰ আছে, আকৌ পি কিউৰ সমান সমান কিউ বি। অ'কে, এইটোক দিয়া 3 নম্বৰ, 3 নম্বৰ দি ৰাখি দিয়া। এতিয়াও শেষ হোৱা নাই, 3টো আমি সমান সমান দেখাইছোঁ, কিন্তু আমাক কৈছে কি সমানে ত্ৰিখণ্ডিত কৰিছে, মানে কি আৰু ভাগ হৈছে নে নাই সেইটো আমাক প্ৰমাণ কৰিব লাগিব। অ'কে, 3টা ভাগে হৈছে নে আৰু বেছি ভাগ হৈছে, সেইটোৰ কাৰণে আমাক কি কৰিব লাগিব? প্ৰমাণ কৰি দেখাব লাগিব, নহয় 3টা ভাগে হৈছে আৰু 3টা ভাগ সমান সমান। কেনেকৈ দেখাবা চোৱা, এইটো ইয়াতে দিয়া। এতিয়া আমাৰ কি হ'ব? এই ডিবি যিটো কৰ্ণ আছে, ডিবিৰ কৰ্ণৰ সমান সমান আমি কি লিখিব পাৰোঁ? ডি পি প্লাছ পি কিউ প্লাছ কিউ বি আমি লিখিব পাৰোঁ। এইটো লিখা। এতিয়া ডি পি প্লাছ পি কিউ প্লাছ কিউ বি, এই 3টা যোগ কৰিলে আমাৰ কিহৰ সমান সমান হ'ব? বি ডিৰ সমান সমান হ'ব, বি ডি কৰ্ণৰ সমান সমান। এতিয়া চোৱা, এতিয়া ডি পি আৰু পি কিউ গোটেইকেইটা যিহেতু সমান সমান,
আমি গোটেইকেইটা আমি ডিপি বুলি লিখিব পাৰোঁ ডিপি এই পি কিউৰ ঠাইত আমি ডিপি লিখিব পাৰোঁ প্লাছ কিউবিৰ ঠাইতো আমি ডিপি লিখিব পাৰোঁ গোটেইকেইটা যিহেতু সমান সমান ইকুৱেল টু বি ডি হৈ গ'ল তেনেহ'লে আমাৰ তিনিটা ইয়াতে ডিপি হ'ল নহয় 3 ডিপি ইকুৱেল টু বি ডি ওকে এই 3টো যদি ইয়াতে যদি ডিপিটো ৰাখি দিয়া এই 3টো সেইফালে যায় কি হ'ব হৰণ হ'ব এইফালে পূৰণ হৈ আছিল সো 1/3 হ'ব বি ডি এনেকুৱা কৰি লিখিব পাৰোঁ একে কথা বি ডি বাই 3ও লিখিব পাৰা এইটোও লিখিব পাৰা ইয়াতে একে কথা সো এতিয়া চোৱা তিনিটা ভাগ তাৰ মানে কি বুজাইছে ডিপি ইকুৱেল টু 1/3 হৈছে মানে কি ইয়াতে আমাৰ এই এ এফ আৰু চি ই এ মাত্ৰ তিনিটা ভাগে কৰিছে আৰু তিনিটা ভাগে কি হয় সমান সমান এতেকে আমি ক'ব পাৰিম এইটো ইমপ্লাইজ কৰি এতেকে 3 ইমপ্লাইজ কৰি আমি কি লিখিম ডিপি ইকুৱেল টু পি কিউ ইকুৱেল টু কিউ বি ইকুৱেল টু হাফ অফ 1/3 বি ডি ওকে এইখিনি কথা আমি ক'ব পাৰোঁ এইখিনি কথা ক'লা মানে কি তোমালোকে দেখালা কি অলৰেডি আমাৰ তিনিটা ভাগে সমদ্বিখণ্ডিত হৈছে ত্ৰিখণ্ডিত হৈছে দেখা পাইছা সো এতিয়া কি লিখিবা এতেকে এইখিনি কথা লিখি দিবা এ এফ আৰু ই চি ৰেখাখণ্ডই বি ডি কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে এইখিনি কথা তলত ইয়াতে লিখি দিলে হৈ গ'ল এনসাৰ ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 টো চাইছো ওকে এটো আমাক দিয়া আছে চোৱা দেখুৱা যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় ওকে আমাক এটা চতুৰ্ভুজ আঁকিব কৈছে এটোৰ বিপৰীত বাহুৰ মধ্যবিন্দু আমাৰ সংযোগ কৰিব লাগিব সো এটো বাৰু আঁকি লওক প্ৰথমতে চিত্ৰটো আমাক এটা চতুৰ্ভুজ আঁকিব দিছে সো আঁকা সো এটো ধৰা আমাৰ এটা চতুৰ্ভুজ আঁকিছো যেনেকৈ আঁকা নাকা একে কথা আমাৰ চাৰিটা বাহু থাকিব লাগে জাস্ট ওকে এতে যেনেকুৱা দেখা গৈছে আয়তৰ নিচিনা যেনেকৈ বাৰু দেখা নাযায় চতুৰ্ভুজ আঁকিছো তো ওকে এতিয়া আমাক কি কৰিব লাগে এটা নাম দিয়া যিকোনো এটা এ বি সি ডি বুলি এ বি সি ডি এতিয়া কৈছে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু এতিয়া চোৱা এইটো বাহুৰ মধ্যবিন্দু ধৰিছো আমি এ পি বুলি ধৰা ওকে এইটো বাহুৰ মধ্যবিন্দু ধৰা কিউ এইটো বাহুৰ মধ্যবিন্দু ধৰা আৰ ওকে এইটো ধৰা এস ওকে এই চাৰিটা মধ্যবিন্দু কৈছে কি বিপৰীত বাহুৰ মধ্যবিন্দু বিপৰীত বাহু কোনটো এইটো বাহুৰ মধ্যবিন্দু কোনটো এইটো বাহু দেখা পাইছে তেনেহলে এইটো বাহু আমাৰ সংযোগ কৰিব লাগিব ওকে এইটো বাহু সংযোগ কৰা তেনেহলে পি কিউ আমাক সংযোগ কৰিব লাগিব পি কিউ আৰু এইটো আমাৰ বিপৰীত বাহু এইটো বাহুৰ মধ্যবিন্দু এইটো বিপৰীত বাহু কয় তেনেহলে আমাৰ এইটো সংযোগ কৰা সো সংযোগ কৰিছো এতিয়া ধৰা এইটো আমাৰ কোনটো বিন্দুত কাটিছে ও বিন্দুত কাটিছে ওকে ও বিন্দুত এতিয়া কাটিছে নহয় আমাক কৈছে কি পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰ মানে আমাক কি দেখাব লাগে ইয়াতে এইটো আমাৰ ও বিন্দুত কাটিছে যে এইটো এস ও ইকুৱেল টু ও কিউ আৰু আৰ ও ইকুৱেল টু পি ও ওকে এইটো আমাৰ দেখাব লাগে তাৰ মানে সমানে সমানে ভাগ হৈছে না নাই এইটোৰ সমান এইটো হ'ব লাগিব এইটোৰ সমান এইটো হ'ব লাগিব এইখিনি আমাৰ বস্তু দেখাব লাগে সো এইখিনি কৰাৰ আগতে তোমালোকৰ অঙ্কনো কাম আছে সো এইখিনি বাৰু অঙ্কন কৰিম সো প্ৰথমতে সলিউশন দি লোৱা কেনেকৈ লিখিবা দিয়াতে লিখিবা ধৰা হল এ বি সি ডি চতুৰ্ভুজৰ কটাকটি কৰিছে সো এইখিনি আমি লিখিলো এইখিনি আমাক কোৱেশ্চনতে কৈ দিয়া আছে ওকে এইটো আৰু কি লিখিছো এতে এইটো হল ৰ ওকে চতুৰ্ভুজ সো এ বি সি ডি চতুৰ্ভুজৰ বিপৰীত বাহু মধ্যবিন্দু বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা পি আৰ আৰু এস কিউ এ পৰস্পৰ ও বিন্দুত এতে কাটিছে যিখিনি আমাক কোৱেশ্চনত কোৱা আছিল সেইখিনি আঁকিলো এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে কি সেইখিনি লিখিলো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে আমাৰ এইটো পৰস্পৰ সমদ্বিখণ্ডিত হৈছে নে নাই এইখিনি ডাইৰেক্ট কৈ দিয়া তোমালোকে পি আৰ আৰু এস কিউ এ পি আৰ আৰু এস কিউ এ পৰস্পৰ সমদ্বিখণ্ডিত হয় এইখিনি কথা আমাৰ প্ৰমাণ কৰিব লাগে ওকে পৰস্পৰ সমদ্বিখণ্ডিত বা ইয়াতে লিখিব পাৰা পৰস্পৰ ও বিন্দুত লিখিব পাৰা এইটো ও বিন্দুত কটা বুলি আমি কৈছো হেতে ও বিন্দুত এই পি আৰ আৰু এস কিউ পৰস্পৰ ও বিন্দুত সমদ্বিখণ্ডিত হয় এইটো আমাৰ প্ৰমাণ কৰিব লাগে ক্লিয়াৰ সো এতিয়া অঙ্কন আমাৰ কাম আছে অঙ্কনখিনি কি কৰিব লাগে সেইটো চোৱা অঙ্কন আমাৰ এইটো আছে নহয় এই পি কিউ কিউ আৰ আৰ এস এই গোটেইবিলাক আমাৰ সংযোগ কৰিব লাগিব ওকে সো সংযোগ কৰা এইখিনি এইটো হল আমাৰ
গোটেইকেইটা সংযোগ কৰি দি আছোঁ সো এই চাৰিওটা আমি সংযোগ কৰিলোঁ ইয়াৰ লগতে যিবিলাক কৰ্ণ আছে কৰ্ণবিলাকো আমাৰ সংযোগ কৰিব লাগিব ওকে সো কৰ্ণবিলাক কৰা ওকে সংযোগ কৰিছোঁ মজাৰ এটা ডিজাইন হৈ গৈছে হৈছে এতিয়া চোৱা এতিয়া কি কি সংযোগ কৰিলে এইখিনি আমাৰ লিখিব লাগিব পি কিউ কিউ আৰ এইবিলাক লিখা পি কিউ কিউ আৰ তাৰপিছত আৰ এছ তাৰপিছত হ'ল এছ পি তাৰপিছত এ চি কৰ্ণও সংযোগ কৰিছোঁ আৰু বি ডি সংযোগ কৰা হ'ল ওকে এইখিনি বস্তু আমি সংযোগ কৰিছোঁ আমি ইয়াৰ পিছত আমাৰ প্ৰমাণটো দিয়া ওকে এতিয়া চোৱা ইয়াতে আমাৰ এটা ত্ৰিভুজৰ গঠন হৈছে এ বি চি দেখা হৈছে এইটো এটা ত্ৰিভুজ এইটো লক্ষ্য কৰা এ বি চি ওকে এই ত্ৰিভুজটোৰ চোৱা আমাৰ ইয়াতে কি দিয়া আছে এই পি টো ইয়াতে মধ্যবিন্দু ওকে তাৰ পিছত কিউ টো আমাৰ কি এই বি চিৰ মধ্যবিন্দু এইখিনি কথা আমাক কৈ দিয়া আছে এইবিলাক পি কিউ আৰ এছ মধ্যবিন্দু কৈছে নাই বাহুৰ মধ্যবিন্দু সংযোগী তাৰ মানে এইবিলাক আমাৰ মধ্যবিন্দু বুলি কৈ দিয়া আছে এ বি চি ত্ৰিভুজৰ পি আৰু কিউ মধ্যবিন্দুৰ মাজেদি পি কিউ ৰেখাডাল গৈছে ওকে তেনেহ'লে এইটো লিখা ত্ৰিভুজ এ বি চিৰ এ বি বাহু এ বি আৰু কি আছে বি চি বাহুৰ মধ্যবিন্দু ক্ৰমে মধ্যবিন্দু কি আছে ক্ৰমে পি আৰু কিউ এইটো দেখা পাইছে পি আৰু কিউ হ'ল আমাৰ এই দুটা বাহুৰ মধ্যবিন্দু যদি আমাৰ মধ্যবিন্দু এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দুৰ মাজেৰে এডাল ৰেখা টানা হয় তেনেহ'লে সেই ৰেখাটা কি হয় আমাৰ তৃতীয় যিটো বাহু থাকে সেইটোৰ লগত সমান্তৰাল হয় আমি উপপাদ্য পাইছোঁ সো সেইটো আমি লিখিম এতেকে আমাৰ কি হ'ব পি কিউ সমান্তৰাল এইটো তৃতীয় বাহু এ চি পি কিউ সমান্তৰাল এ চি আৰু এটা বস্তু পাইছিলে যিটোৰ লগত সমান্তৰাল হয় এই পি কিউটো এ চিৰ লগত সমান্তৰাল নহয় তেনেহ'লে পি কিউটো কি হ'ব এই এ চিৰ আধা হ'ব ওকে এইটোও পাইছিলোঁ আৰু পি কিউ ইকুৱেল টু হাফ অফ কি হ'ব এ চি ওকে এইটো যেনেকুৱা কৰি হ'ল একেদৰে আমাৰ কি হ'ব এইটো এটা ত্ৰিভুজ হৈছে এ ডি চি এইটো এটা ত্ৰিভুজ হৈছে ত্ৰিভুজ এ ডি চিৰ ইয়াতেও চোৱা এছ আৰু আৰটো আমাৰ মধ্যবিন্দু ত্ৰিভুজ এ ডি চিৰ দেখা পাইছে ত্ৰিভুজ এ ডি চিৰ এ ডি আৰু ডি চি বাহুৰ মধ্যবিন্দু ক্ৰমে কি আছে এছ আৰু আৰ তেনেহ'লে এইটো আমাৰ সমান্তৰাল হ'ব এছ আৰ সমান্তৰাল এ চি হ'ব এতেকে এছ আৰ সমান্তৰাল এ চি আৰু কি হ'ব এই এছ আৰটো এইটোৰ লগত সমান্তৰাল হ'লে এই এছ আৰটো এইটোৰ আধা হ'ব এছ আৰ ইকুৱেল টু হাফ অফ এ চি ওকে এতিয়া এইটোক দিয়ে 1 নম্বৰ আগৰটো আৰু এইটোক দিয়ে 2 নম্বৰ 1 and 2 implies 1 আৰু 2 ৰ পৰা কি পাওঁ এইটো চোৱা পি কিউ সমান্তৰাল এ চি এইটো বাহু এইটোৰ লগত সমান্তৰাল আকৌ এছ আৰ সমান্তৰাল এ চি এইটো বাহু এইটোৰ লগত সমান্তৰাল এইটো বাহু এইটোৰ লগত সমান্তৰাল তেনেহ'লে এছ আৰ সমান্তৰাল পি কিউ হ'ব ওকে এইটো 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰোঁ এছ আৰ সমান্তৰাল পি কিউ বা পি কিউ সমান্তৰাল এছ আৰ ওকে এইটো লিখিব পাৰা এতিয়া এইটো যদি আমি লিখিছোঁ একেদৰে চোৱা পি কিউ ইকুৱেল টু হাফ অফ এ চি এছ আৰ ইকুৱেল টু হাফ অফ এ চি ওকে দুয়োফালে আমাৰ চেম আছে এ চি হাফ অফ এ চি তেনেহ'লে এইটো আৰু এইটো সমান হ'ব আৰু এছ আৰ সমান পি কিউ ওকে এছ আৰ এইটো আৰু এইটো সমান এইটো আৰু এইটো যদি সমান হয় তেনেহ'লে চোৱা এটা চতুৰ্ভুজৰ এজৰ বাহু সমান আৰু সমান্তৰাল হ'লে এইটো বাহু এজৰ বাহু হৈছে নহয় এইটো মিলি এতিয়া এইটো বাহু সমানো আছে তাৰপিছত সমান্তৰাল আছে সমান্তৰাল আৰু সমান আছে তেনেহ'লে আমি কি ক'ব পাৰোঁ এতেকে পি কিউ আৰ এছ যিটো আছে সেইটো আমাৰ এটা সামন্তৰিক বুলি পি কিউ আৰ এছ এটা সামন্তৰিক ওকে এতিয়া এইটোৰ লগতে তোমালোকে কি ক'ব পাৰা এইখিনি বাৰু মুছি দিছোঁ ওকে তলে লিখি যাবা তোমালোকে এতিয়া চোৱা যদি আমাৰ কি হৈছে এইটো সামন্তৰিক হৈছে যিহেতু সামন্তৰিকৰ কৰ্ণবোৰ
পৰস্পৰ সমদ্বিখণ্ডিত হয় এইটো তোমাৰ সামান্তৰিকৰ এটা ধৰ্ম কি সামান্তৰিকৰ কৰ্ণবিলাক পৰস্পৰ সমদ্বিখণ্ডিত হয় তেনেহ'লে চোৱা এই পি কিউ আৰ এছ যিটো আছে এইটোৰ পি আৰ এটা কৰ্ণ আৰু এছ কিউ এটা কৰ্ণ হৈছে সো এই কৰ্ণ দুডালে কি ক'ত কটাকটি কৰিছে অ বিন্দুত কটাকটি কৰিছে তাৰ মানে পৰস্পৰ সমদ্বিখণ্ডিত হৈছে তাৰ মানে চোৱা এছ অ ইকুৱেল টু অ কিউ হ'ব আৰু পি অ ইকুৱেল টু অ আৰ হ'ব ওকে সমদ্বিখণ্ডিত হৈছে তেনেহ'লে আকৌ চোৱা এইটো আমাৰ কৈছিল না কোশ্চিনত কি বিপৰীত বাহু চতুৰ্ভুজ এ বি চি ডি যিটো চতুৰ্ভুজ আছিল এইটোতো আমাৰ কি আছিল মধ্যবিন্দু এইবিলাকে আছিল একেটা বিন্দু আছিল সো এতিয়া এইটো সমান এইটো তাৰপিছত এইটো সমান এইটো একেটা বস্তু দেখা পাইছা তেনেহ'লে আমাৰ কি ক'ব পাৰো যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল পৰস্পৰ সমদ্বিখণ্ডিত সো কোনটো লাইন লিখিবা এতেকে দি পেলাই কি লিখিবা মই ইয়াতে লিখি দিছো সো এইখিনি লাইন লিখি দিলে তোমালোকৰ হৈ গ'ল ওকে সো ইয়াৰ পিছত আজিৰ শেষৰ কোশ্চেনটো হ'ল কোশ্চেন নাম্বাৰ 7 ওকে এতে কি দি আছে চোৱা এবিসি ত্ৰিভুজৰ সি কোণটো সমকোণ ওকে এবি অতিভুজৰ মধ্যবিন্দু এম এৰে যোৱাকৈ আৰু বিচিৰ সমান্তৰালকৈ অঁকা ৰেখাই এচিক ডি বিন্দুত ছেদ কৰে সো প্ৰথমতে চিত্ৰটো আঁকি লওঁ তাৰপিছত গোটেইখিনি বস্তু বুজা যাব ওকে সো আমাক কৈছে কি এবিসি এটা ত্ৰিভুজ আঁকিব লাগিব এইটো আমাৰ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ওকে সো তাৰ মানে আমাৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু সমকোণ কোনটো কৈছে আমাক সেইটো চোৱাচোন কোশ্চেনটোত এইটো কৈছে আমাক সি কোণটো সমকোণ ওকে তাৰ মানে এইটো কোণ দিয়া এইটো আমাৰ সি কোণ এইটো সি কোণ সমকোণ দিলো আৰু বাকি দুটাক যিকোনো এটাক এ বি দি দিয়া ওকে এ বি দি দিছো হৈছে এতিয়া চোৱা এ বি অতিভুজ মানে কি এ বি কৰ্ণটো ওকে এইটো যদি আমাৰ 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী হলে এইটো আমাৰ কৰ্ণ ওকে কৰ্ণটোত কৈছে কি অতিভুজৰ মধ্যবিন্দু এই এ বিৰ মধ্যবিন্দু যিকোনো এটা ধৰা মই ইয়াতে ধৰি লৈছো ওকে এ বিৰ মধ্যবিন্দু এইটো এতিয়া এইটো মধ্যবিন্দুৰ নাম কি এম মধ্যবিন্দুৰে যোৱাকে আৰু বিসি এই বিসি আছে নহয় বিসিৰ সমান্তৰালকৈ অঁকা ৰেখা এইটোৰ সমান্তৰালকৈ এটা ৰেখা আঁকিব লাগিব সো আঁকা এইটো এটা ৰেখা আঁকিলো ওকে এইটো দিয়া এইটো ৰেখাটো কি কৰিছে এইটো আমাৰ এসি আছে নহয় এসিক কোনটো বিন্দুত কাটিছে ডি বিন্দুত কাটিছে ওকে এতিয়া আমাক দেখাব লাগে কি আমাক কৈছে ডি বিন্দুটো এসিৰ মধ্যবিন্দু এই ডি বিন্দুটো এসিৰ মধ্যবিন্দু হয় না নহয় হেতু প্ৰথমতে দেখাব লাগিব তাৰ পিছত বাকি এটা দেখাম বাৰু ওকে সলিউশন দিয়া সলিউশন প্ৰথমতে তোমালোকে লিখিব লাগিব দেখুৱা যে কৈছে নহয় তেনেহলে কোশ্চেনৰ কথাখিনিও লিখিব লাগিব দিয়া আছে এনেকুৱা লিখিবা দিয়া আছে ত্ৰিভুজ এবিসিৰ সিকোণ সমকোণ আৰু এপি এইখিনি জাস্ট সেম টু সেম লিখিলে হ'ল ওকে আৰু এম এৰে যোৱাকৈ বিসিৰ সমান্তৰালকৈ টনা ৰেখা এসি ডি বিন্দুত কাটিছে ওকে ৰেখাই কি কৰিছে এসিক ডি বিন্দুত ছেদ কৰিছে দেখুৱাব লাগে যে এইখিনি সেম টু সেম লিখি দিবা ওকে ইয়াৰ পিছত ডাইৰেক্ট আমি আহিছো ইয়াতে প্ৰমাণত ওকে প্ৰমাণ সো আমাক কৈছে কি ডি এসিৰ মধ্যবিন্দু ডি টু কি কৈছে এসিৰ মধ্যবিন্দু এই এসি এইটো এসি আছে নহয় এসিৰ মধ্যবিন্দু কেনেকৈ দেখাব পাৰিবা চোৱা প্ৰথমতে ত্ৰিভুজ এ বি সিৰ এসি ওকে এসি নহয় এ বি বাহুৰ মধ্যবিন্দু এইখিনি আমাক দিয়া আছে নহয় এ বি বাহুৰ মধ্যবিন্দু কি আছে এম আৰু ডি এম সমান্তৰাল এইটো সমান্তৰাল কিহৰ লগত বিসি বুলি দিয়া আছে সো ডাইৰেক্ট আমি কি ক'ব পাৰিম ডি টু এসিৰ মধ্যবিন্দু ডি এসিৰ মধ্যবিন্দু এতেকে ডি এসিৰ মধ্যবিন্দু এনেকুৱা কৰি লিখি দিবা কাৰণটো কি আমাৰ উপপাদ্য আছে এইটো উপপাদ্য মতে উপপাদ্যত কি আছে যদি এটা বাহুৰ মধ্যবিন্দুৰে যায় আৰু হেতু আৰু এটা বাহুৰ সমান্তৰাল হয় তেনেহলে যেটো থাৰ্ড যেটো বাহু থাকে 3 নম্বৰ বাহু এইটো বাহু ধৰা ওকে এইটো বাহুৰ যেটো আমাৰ জোঁট কাটিব হেতু আমাৰ মধ্যবিন্দুত কাটিব ওকে এইটো আমাৰ ফাৰ্স্ট উপপাদ্য আমি পাইছিলো এইটো অনুশীলনৰ আগতকে দেখা পাইছে সো হেতু ডাইৰেক্ট আমি ইয়াতে উপপাদ্য মতে লিখি দিলো এতিয়া এইটো হৈ গৈছে তেনেহলে আমাৰ কি আৰু কৰিব গৈছে এইটো 1 নম্বৰ দিছে নহয় 1 নম্বৰ দি দিয়া 2 নম্বৰটো কি কৈছে এমডি লম্ব এসি কত আছে এমডি লম্ব এসি এই এসিৰ ওপৰত লম্ব হৈছে নে নাই হেতু চোৱা 2 নম্বৰ দিয়া যেহেতু এটা চোৱা ডিএম আমাৰ সমান্তৰাল বেছি গৈছে নহয় বা এমডি সমান্তৰাল বেছি এটো আমাক কৈ দি আছে এতেকে আমাৰ কি হ'ব চোৱা এইটো কোণ আৰু এইটো কোণ আমাৰ সমান হ'ব কাৰণটো কি
আমাৰ এইটো আৰু চোৱা দুটা বাহু যদি এনেকুৱা সমান্তৰাল থাকে মাজদি এনেকুৱা এটা ছেদক যায় এইটো কোণ আৰু এইটো কোণ কি হয় আমাৰ অনুৰূপ কোণ এইটো আমাৰ অনুৰূপ কোণৰ সৃষ্টি হৈছে দেখা হৈছে এইটো আৰু এইটো কোণ অনুৰূপ কোণ তেনেহ'লে লিখে এংগেল এ ডি এম সমান সমান এংগেল এ চি বি ওকে এই দুটা কোণ আমাৰ সমান সমান ইয়াতে লিখিবা অনুৰূপ কোণ ক্লিয়াৰ এইটো আমাৰ হৈ গৈছে এতিয়া চোৱা এইটো আমাৰ কি আছে এংগেল এ ডি এম টু সেম ৰাখা এ চি বি এই চি কোণটো কিমান আমাৰ 90 ডিগ্ৰী ওকে 90 ডিগ্ৰী আমাক দিয়া আছিল সো তেনেহ'লে এতেকে আমি কি কৰিব পাৰো এইটো যে আমাৰ কোণটো আছে এ ডি এম দেখা হৈছে এই কোণটো আমাৰ কি হল 90 ডিগ্ৰীৰ সমান হল তাৰ মানে এইটো কোণ 90 ডিগ্ৰী হলে এইটো আমাৰ ইয়াৰ ওপৰত লম্বভাৱে থাকিব লাগিব এতেকে আমি কম কি এইটো কোশ্চেনত যেটো কৈছে এম ডি লম্ব এসি এই এম ডি টো এসিৰ ওপৰত লম্বভাৱে পৰিছে সো 2 নম্বৰ হৈ গল ইয়াৰ পিছত 3 নম্বৰ চোৱা 3 নম্বৰ কৈছে সিএম তাৰ মানে এইটো আমাক কি কৰিব লাগিব এনেকুৱা কৰি সংযোগ কৰিব লাগিব ওকে কোন ফালে দি যায় এইটো এনেকুৱা কৰি সো ধৰা আৰু বুজিবলে হল ওকে এইটো এতিয়া আমাক এটা কি দেখাব লাগিব এটা কৈছে সিএম ইকুয়াল টু এম এ সিএম টো আমাৰ এম এর সমান সমান আৰু এই দুটাই আমাৰ কি কৈছে এ বিৰ আধা বুলি দেখাব লাগে সো কেনেকৈ দেখাবা চোৱা এতে চোৱা ত্ৰিভুজ এ ডি এম এইটো এটা ত্ৰিভুজৰ গঠন হৈছে এ ডি এম আৰু ত্ৰিভুজ এইটো লোৱা ডিএমসি এর কি সমান সমান আছে চোৱা প্ৰথমতে আমাৰ কি আছে ডি টু যেহেতু এসি এর মধ্যবিন্দু ঠিক আছে তেনেহলে এডি ইকুয়াল টু ডিসি হ'ব এডি ইকুয়াল টু ডিসি এতে লিখি দিবা যেহেতু ডি এসি এর মধ্যবিন্দু আমি এটো কিন্তু ফার্স্টতে দেখাইছো ডি এসি এর মধ্যবিন্দু দেখা হৈছে সো এইটো হৈ গল তাৰ পিছত আকৌ কি আছে ডি এইটোৰ মধ্যবিন্দু হৈ গল তাৰ পিছত ডিএম টু চোৱা ডিএম এইটো ত্ৰিভুজৰ বাহু এইটো ত্ৰিভুজৰ বাহু সাধাৰণ বাহু ডিএম ইকুয়াল টু ডিএম সাধাৰণ বাহু ওকে সো এইটো হৈ গল ইয়াৰ পিছত চোৱা এইটো এতে কি কোণ হৈছে এইটো কোণ আমাৰ গঠন হৈছে আৰু চোৱা এইটো ত্ৰিভুজ সিএমডি এইটো ত্ৰিভুজ ওপৰটো ত্ৰিভুজৰ এইটো কোণ আৰু এই তলৰটো ত্ৰিভুজৰ এইটো কোণ যদি 90 ডিগ্ৰী হয় এইটো আমাৰ 90 ডিগ্ৰী হ'ব ওকে সো এইটো লিখা এংগেল এ ডি এম ইকুয়াল টু এংগেল সি ডি এম এতে লিখিবা প্ৰত্যেকই 90 ডিগ্ৰী ওকে এতিয়া তেনেহলে আমি কি লিখিব পাৰো এতেকে ত্ৰিভুজ এ ডি এম সৰ্বসম ত্ৰিভুজ ডি এম সি কোনটো শর্ত মতে দুটা বাহু এটা কোণ আছে এস শর্ত মতে সো এইখিনি আমাৰ হৈ গৈছে এতিয়া আমাক দেখাব লাগে এইটো আৰু এইটো সমান সমান দেখাব লাগে নহয় সো এইটো আমাৰ সমান সমান ওলাই যাব চোৱা একেবাৰে ইজি আছে এইটো কোশ্চেন চোৱা তোমালোকে জাস্ট বুজিব চেষ্টা কৰা এতিয়া চোৱা এইটো ত্ৰিভুজ এই ওপৰৰ ত্ৰিভুজটোৰ এম বাহু আৰু এইটো ত্ৰিভুজৰ সিএম বাহু সমান সমান হ'ব সো এইটো আমাক দেখাব গৈছে এতেকে দিয়া এটা আমাৰ কি হ'ব এইটো ত্ৰিভুজৰ এম এইটো ত্ৰিভুজৰ সিএম এইটো আমাৰ কি হিচাপত হ'ব সিপিসিটি হিচাপত হ'ব আকৌ আমাক কি কোৱা আছিল এ বি ত্ৰিভুজৰ মধ্যবিন্দু এম এই এম টো কি কৈছে এ বিৰ মধ্যবিন্দু বুলি কৈছে তাৰ মানে কি এম ইকুয়াল টু এম বি ওকে তেনেহলে আমি কি লিখিব পাৰো এ এম ইকুয়াল টু আমি কি লিখিব পাৰো হাফ অফ এ বি বুলি লিখিব পাৰো কাৰণ মধ্যবিন্দু তাৰ মানে এই এ বিৰ আধা হয় দেখা হৈছে হাফ অফ এ বি তাৰ মানে এ বিৰ আধা হয় এ এম টু ওকে আকৌ এ এম টু আমাৰ সি এমৰ সমান সমান নহয় তেনেহলে আমি কি কৰিব পাৰিম এতেকে আমি লিখিম এইটো কোশ্চেনৰ নিচিনা সি এম ইকুয়াল টু এ এম ইকুয়াল টু হাফ অফ এ বি সো এইখিনিয়ে কোশ্চেন শুন দেখুৱা হৈ গল ক্লিয়াৰ সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে থ্যাংক ইউ